নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ মন্দিৰত ওলাল গো মাংস। এইবাৰ বিষ্ণু মন্দিৰত ওলাল গো মাংস আৰু তাৰ পিছতে 2 শতাধিক হিন্দু লোক ওলাই আহিল ৰাজপথলৈ। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ ডবকা আৰক্ষীৰ। পুনৰ মন্দিৰত দুৰ্বৃত্তই পেলাই থৈ গ'ল গো মাংস। এইবাৰ ডবকাৰ চাংমাজিৰ বিষ্ণু মন্দিৰত গো মাংস উদ্ধাৰক লৈ তীব্ৰ প্ৰতিবাদ। মন্দিৰ চৌহদত গো মাংস উদ্ধাৰৰ পিছতেই ক্ষোভ একাংশ হিন্দু সমাজৰ। 2 শতাধিক হিন্দু লোক ওলাই আহিল ৰাজপথলৈ আৰু এই ঘটনাক লৈ দুখ প্ৰকাশ চাংমাজিৰ মুছলমান সমাজৰো আৰু দোষীক কঠোৰ শাস্তি দিবলৈ আহ্বান জনালে মুছলমান সমাজে। আৰু ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। গো মাংস পেলোৱাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে এজন ব্যক্তিক। পৰৱৰ্তী খবৰ, অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপক। জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপক। BNSৰ 105 ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে নন্দিনী কাশ্যপক আৰু এই ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড হোৱাৰ সম্ভাৱনা অভিনেত্ৰীগৰাকীৰ। জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ অভিনেত্ৰী নন্দিনী কাশ্যপ। BNSৰ 105 ধাৰাত গ্ৰেপ্তাৰ অভিনেত্ৰী নন্দিনী কাশ্যপক আৰু এই ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড হোৱাৰ সম্ভাৱনা। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিনেত্ৰী নন্দিনী কাশ্যপক আৰু এই মুহূৰ্তত এপলৰ পৰা GMTHলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছে ছামিউলৰ মৃতদেহ। আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে নলবাৰীৰ মুকালমুৱাৰ নিজ বাসগৃহলৈ লৈ যোৱা হ'ব ছামিউলৰ মৃতদেহ। পৰৱৰ্তী খবৰ, কুকুৰ মেকুৰী নহয়, বাঘৰ দৰে জীয়াই থাকিব অসমৰ মুছলমান। সমগ্ৰ দেশতে মূৰ দাঙি জীয়াই থাকিব সংখ্যালঘুসকল। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব লাগিব হাজাৰ হাজাৰ মুছলমান। মুখ্যমন্ত্ৰীক এই বুলি চেলেঞ্জ সংখ্যালঘু সংগঠন আমছুৰ। অসমৰ মানচিত্ৰৰ পৰা সংখ্যালঘুক নিষেধ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব লাগিব হাজাৰ হাজাৰ মুছলমান। অসমতে নহয়, সমগ্ৰ দেশতে মূৰ দাঙি জীয়াই থাকিব লাগিব সংখ্যালঘু মুছলমান। ৭১ৰ পূৰ্বে অহা মানুহৰ গাত হাত দিলে সহ্য কৰা নহ'ব। মুখ্যমন্ত্ৰীক এই চেলেঞ্জ সংখ্যালঘু সংগঠনৰ। অসমত হিন্দুৰ সমানে অধিকাৰ আছে প্ৰতিজন মুছলমানৰো, কিন্তু মুছলমানক বাছি বাছি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বনাঞ্চলত যদি মুছলমান থাকিব নোৱাৰে তেনেহ'লে হিন্দু লোক থাকিব নোৱাৰিব বনাঞ্চলত। কুকুৰ মেকুৰী হৈ জীয়াই নাথাকে অসমৰ মুছলমান। অসমৰ মুছলমান বাঘৰ দৰে জীয়াই থাকিব। মুছলমানক যদি মুখ্যমন্ত্ৰীয়ে ঘৃণা কৰে তেন্তে আমাক গুলিয়াই মাৰক। উচ্ছেদৰ বিৰুদ্ধে এইদৰে সৰব আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলিয়াগুলি। জম্মু কাশ্মীৰত পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ গুলিয়াগুলি আৰু এই গুলিয়াগুলিৰ সময়ছোৱাত জম্মু কাশ্মীৰত পুনৰ 2 সন্ত্ৰাসবাদীক গুলিয়াই হত্যা ভাৰতীয় নিৰাপত্তাৰক্ষীৰ। জম্মু কাশ্মীৰৰ পঞ্চুত সেনাৰ গুলীত নিহত হৈছে 2 সন্ত্ৰাসবাদী। LOCৰ ঘন জংঘলত সেনাৰ ব্যাপক অভিযান আৰু এই অভিযানৰ সময়তে সেনা আৰক্ষীলৈ গুলীবৰ্ষণ সন্ত্ৰাসবাদীৰ আৰু সেনা আৰক্ষীৰ প্ৰত্যুত্তৰত মৃত্যু হৈছে 2 দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মহানুভৱতা। কাশ্মীৰৰ পিতৃ মাতৃ হাৰা শিশুৰ বাবে ত্ৰাণকৰ্তাৰ ৰূপত ৰাহুল গান্ধী। পিতৃ মাতৃহীন 22টি কণমানি শিশুৰ শিক্ষাৰ দায়িত্ব ল'লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। জম্মু কাশ্মীৰৰ পঞ্চু জিলাত অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ মাতৃ অথবা অভিভাৱকক হেৰুওৱা 22টি কণমানি শিশুৰ শিক্ষাৰ দায়িত্ব ল'লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। এই কথা সোমবাৰে ৰাজৌৰীত সাংবাদিকৰ আগত প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তাৰিক হামিদ কাৰাই। তাৰিক কাৰাই এই সন্দৰ্ভত কয় যে 7 মে'ৰ পৰা 10 মে'ৰ ভিতৰত পুঞ্চ আৰু ৰাজৌৰীত পাকিস্তানৰ গুলীচালনাৰ ফলত
বহু সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে সা সম্পত্তিৰ ক্ষতি হয় আৰু এই ঘটনাৰ পিছত ৰাহুল গান্ধীয়ে পুঞ্চ ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাক্ষাৎ কৰে। তেওঁ আমাক পিতৃ মাতৃ অথবা উপাৰ্জনকাৰী সদস্য হেৰুওৱা স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ তালিকা প্ৰস্তুত কৰিবলৈ কয় আৰু আমি তেওঁৰ ওচৰত এনে 22টি শিশুৰ নাম জমা দিছোঁ। কাৰাই এই সন্দৰ্ভত লগতে কয় যে 22টি কণমানিৰ তালিকা কেৱল পুঞ্চ জিলাৰ আশে পাশেহে প্ৰস্তুত কৰা হৈছিল। 3দিনীয়া ভ্ৰমণৰ পিছত আৰু কিছু শিশু এই তালিকাত যোগ হ'ব পাৰে বুলিও তেওঁ ইংগিত দিয়ে। যুদ্ধ বা সন্ত্ৰাসবাদ পৰিস্থিতিৰ বাবে যাতে শিক্ষাত বাধা নপৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰে জম্মু কাশ্মীৰ কংগ্ৰেছে। পৰৱৰ্তী খবৰ, উৰিয়াম ঘাটৰ উচ্ছেদ অভিযানত হস্তক্ষেপ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। 7 আগষ্টলৈকে প্ৰশাসনে উৰিয়াম ঘাটত চলাব নোৱাৰিব উচ্ছেদ। 75টাকৈ পৰিয়ালক সাময়িক সকাহ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উৰিয়াম ঘাটৰ উচ্ছেদক লৈ ডাঙৰ খবৰ, 7 আগষ্টলৈকে প্ৰশাসনে চলাব নোৱাৰিব উচ্ছেদ। বনাঞ্চলত চলাবলগীয়া উচ্ছেদত ন্যায়ালয়ৰ হস্তক্ষেপ। 75টাকৈ পৰিয়াললৈ সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। প্ৰশাসনে এই সন্দৰ্ভত বান্ধি দিলে সময় আৰু প্ৰশাসনে বান্ধি দিয়া সময় বৃদ্ধিৰ নিৰ্দেশ ন্যায়ালয়ৰ। 7 আগষ্টলৈকে পৰিয়ালসমূহ থাকিব পাৰিব বাস কৰি থকা স্থানত, এই নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ হিট এণ্ড ৰানৰ ঘটনাক লৈ ডিচিপি জয়ন্ত সাৰথী বৰাৰ সংবাদমেল। সংবাদমেলত কেইবাটাও বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ডিচিপিগৰাকীয়ে। ডিচিপিগৰাকীয়ে এই সন্দৰ্ভত কয় যে নন্দিনী কাশ্যপৰ বিৰুদ্ধে জামিনবিহীন ধাৰা আৰোপ কৰিছে আৰক্ষীয়ে। নিশা 1:30 বজাত গ্ৰেপ্তাৰ কৰা হৈছিল নন্দিনী কাশ্যপক আৰু নন্দিনী কাশ্যপৰ বিৰুদ্ধে অসমৰ বিভিন্ন জিলাত আছে চালান আৰু হাই স্পীডত যোৱাৰ বাবে চালান আছে 4টাকৈ নন্দিনী কাশ্যপৰ বাহনৰ বিৰুদ্ধে। আৰু লগতে ডিচিপিগৰাকীয়ে কয় যে গুৱাহাটীৰ এই দুৰ্ঘটনাৰ বিষয়ে আমাক কোনেও খবৰ দিয়া নাছিল। সংবাদমেল পাতি এই তথ্য সদৰি কৰে ডিচিপি জয়ন্ত সাৰথী বৰাই। পৰৱৰ্তী খবৰ, ৰাছিয়াত পুনৰ ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলৰ 8.7 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাছিয়া আৰু তাৰ পিছতে দেশখনত এতিয়া ছুনামিৰ আশংকা। এক প্ৰবল ভূমিকম্পই জোকাৰি গ'ল ৰাছিয়াক। ৰিখটাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাবল্য আছিল 8.7। এই বৰ ভূমিকম্পত দেশখনত বহু ক্ষতিসাধন হোৱাৰ লগতে প্ৰচণ্ড ছুনামিৰ আগজাননী প্ৰদান কৰিছে প্ৰশাসনে। ৰাছিয়াৰ উপৰিও জাপান আৰু আমেৰিকাতো প্ৰচণ্ড ছুনামি অহাৰ আগজাননী প্ৰদান কৰা হৈছে। ইতিমধ্যে দেশকেইখনৰ সাগৰীয় প্ৰান্তত বাস কৰা লোকসকলক উক্ত স্থানৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। বতৰ বিজ্ঞানীসকলে আগজাননী প্ৰদান কৰিছে যে প্ৰায় 13 ফুট উচ্চতালৈকে সাগৰীয় পানী ওপৰলৈ উঠি বিভীষিকাৰ সৃষ্টি কৰিব পাৰে। বিগত এটা দশকত ৰাছিয়াত এইটোৱেই সবাতোকৈ ডাঙৰ ভূমিকম্প বুলি অভিহিত কৰা হৈছে।